পুনৰবাৰ সম্ভাষণ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ সৈতে আছে এগৰাকী বিশেষ অতিথি। তেওঁ হৈছে প্ৰবীণ বড়ো। তেখেতে 2001 চনৰ পৰা 2005 চনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ সভাপতি আছিলে। তাৰ পিছত তেওঁ ৰাজনৈতিক যি যাত্ৰা অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰিলে। ৰাজনৈতিক যাত্ৰা তাৰ পিছত তেওঁ BPF-ত গ'ল। BPF-ৰ এতিয়া তেওঁ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় নেতা হিচাপে আছে। তো তেখেতৰ সৈতে আমি কথা পাতিম তেওঁৰ ৰাজনৈতিক জীৱনৰ বিষয়ে আৰু সম্প্ৰতি অসমৰ যি ৰাজনীতি বা দেশৰ যি ৰাজনৈতিক ধাৰা সেই সন্দৰ্ভত কিছু কথা তেওঁৰ লগত পাতিম। পোনে গৈছোঁ তেখেতৰ ওচৰলৈ। আজি আমাৰ অনুষ্ঠানত নমস্কাৰ। তো এটা প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ যি ৰাজনৈতিক যাত্ৰা, এই যাত্ৰাটো আপুনি আৰম্ভ কৰিলে অগপৰ পৰা, আৰু অগপৰ পৰা আহি BPF পৰা এতিয়া কংগ্ৰেছ, এই ৰাজনৈতিক যিটো ধাৰা, কাৰণ জাতীয়বাদী চিন্তাৰে আপোনাৰ সৃষ্টি হৈছিল। আপুনি যেতিয়া ৰাজনীতি সমাজনীতি আৰম্ভ কৰিছিলে সম্পূৰ্ণ জাতীয়বাদী চিন্তা, আজি এক ৰাষ্ট্ৰীয় দলৰ সৈতে আপুনি জড়িত হৈ আছে। এই যাত্ৰাটোৰ বিষয়ে চমুকৈ অলপ জনাব। অসমৰ যিটো সামাজিক ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত মই 79ৰ পৰাই জড়িত হৈ আছিলোঁ, অসম আন্দোলনৰ সময়ছোৱাৰ পৰাই। তাৰপিছত আছুত মই 2001-ৰ পৰা 2005-লৈকে আছুত সভাপতি হিচাপে দায়িত্ব লৈছিলোঁ। আৰু গোটেই অসমত বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ লগত, ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহবিলাকৰ লগত এটা আন্তৰিকতাৰে এটা সম্পৰ্ক স্থাপন কৰিবলৈ মই সক্ষম হৈছিলোঁ। তাৰপিছত আছুত থকা সময়ত আমাৰ আছুৰ যিটো চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্ট হৈছে জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী এটা শক্তি, আঞ্চলিকতাবাদ বিশ্বাস কৰে। তাৰপিছত সেই সময়ছোৱাত আছুত থকা সময়ছোৱাত এই জাতীয়তাবাদৰ যিটো চিন্তা আমাৰ তেজত আহিল, তাৰ পৰা মই ভাবিলোঁ যে সদৌ অসম ছাত্ৰ সন্থা এৰি হোৱাৰ পিছত মই অসম গণ পৰিষদত যোগদান কৰিলোঁ। আৰু অসম গণ পৰিষদত যোগদান কৰাৰ কাৰণটো হ'ল যে অসম আন্দোলনৰ যোগেদি, অসম চুক্তিৰ যোগেদি এই অসম গণ পৰিষদৰ জন্ম হৈছিলে। তাৰ জাতীয় চেণ্টিমেণ্ট এটা জড়িত হৈ আছিল, আৰু সেইটোৰ প্ৰতি অনাৰ কৰি মই অসম গণ পৰিষদত সোমাইছিলোঁ। তাত সোমাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিলোঁ। তাৰপিছত সেই দলটোৰ ভিতৰত কিছুমান সংস্কাৰৰ প্ৰয়োজনীয়তা মই উপলব্ধি কৰিছিলোঁ। যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ সময়ত বৃহত্তৰ অসমীয়া জাতি, হিন্দু মুছলমান খ্ৰীষ্টান সকলোবিলাক লৈ, বড়ো সকলোকে লৈ পেলাই অসমীয়া জাতি গঠনটো হৈছিলে। গতিকে সেইটোৰ আধাৰত অসমীয়া জাতি, আৰু সেইটোৰ কাৰণে মই এটা কথা গুৰুত্ব দিছিলোঁ দলটোত, যে বিভিন্ন জাতি জনগোষ্ঠীবিলাকক আমি একত্ৰিত কৰিব লাগে, আৰু এই দলৰ এটা অংশ হিচাপে তেওঁলোকক আমাৰ মাজলৈ টানি আনিব লাগে, আৰু নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিব লাগে। মূল এই দুটা বস্তুৰ ওপৰত মই গুৰুত্ব দি পেলাই অসম গণ পৰিষদৰ ভিতৰত এটা সংস্কাৰৰ কথাটো মই কৈছিলোঁ। তেতিয়া নেতৃত্বৰ লগত মোৰ মতানৈক্য ঘটিল কিছুমান কাৰণত, আৰু মতানৈক্য ঘটাৰ লগে লগে মই সেই দলটোৰ পৰা গুচি আহিলোঁ। গুচি আহি মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই, এবছৰমান ৰৈছোঁ। সেই সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলবিলাকে মোৰ লগত যোগাযোগ কৰিছিল, আনকি বিজেপিও কৰিছিলে। সেই সময়ছোৱাত মই আছু সভাপতি থাকোঁতে বিজেপিৰ নেতৃত্বৰ লগত বৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল। অটল বিহাৰী বাজপেয়ীৰ পৰা আদি কৰি LK আদৱানী ডাঙৰীয়া, তেওঁলোকৰ লগত এটা সম্পৰ্ক স্থাপন হৈছিল। আৰু তেতিয়াই তেওঁলোকে দিল্লীৰ পৰা আহি পেলাই কৈছিল যে আপুনি আমাৰ বিজেপিলৈ আহক, তেনেকুৱা আমন্ত্ৰণো মই পাইছিলোঁ। আনকি সেই সময়ছোৱাত কংগ্ৰেছ দলৰ পৰাও যথেষ্ট আমন্ত্ৰণ পাইছিলোঁ। আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত ডিক্লেয়াৰ দিছিল, পাব্লিকলি বাতৰি কাকতত কৈছিলে, আগষ্ট মাহৰ কোনোবা চনৰ আগষ্টৰ 11 তাৰিখে মই কংগ্ৰেছত যোগদান কৰিম, তেনেকুৱা তেওঁ পুৰা বক্তব্য ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। তাৰপিছত মই যিহেতু আঞ্চলিকতাবাদৰ ধাৰা সেইটোৰ ওপৰত সন্মান জনাইছিলোঁ, তেতিয়া থাকি মই ভাবিলোঁ অসম আন্দোলনৰ সময়ছোৱাত আছুত থকা সময়ত বিজেপিক সাম্প্ৰদায়িক দল বুলি এটা বিষদগাৰ প্ৰকাশ কৰিছিলোঁ। কংগ্ৰেছক অসমৰ বিশ্বঘাতক দল, অসমৰ প্ৰতি অন্যায় কৰা এটা দল বুলি পেলাই সেই দল দুটাক, বিশেষকৈ ৰাষ্ট্ৰীয় দলবিলাকৰ প্ৰতি এটা মোৰ অনীহা আছিল। আৰু সেই সূত্ৰে মই ভাবিলোঁ যে সেই সময়ছোৱাত মই কোনো ৰাষ্ট্ৰীয় দলৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদি পেলাই আঞ্চলিকতাবাদত বিশ্বাসী দল মই অলপ বিচাৰিলোঁ যে কোনটো দল ভাল হ'ব। সেই সময়ত BPF আহিল, BPF আঞ্চলিকতাবাদী দল। গতিকে সেই দলৰ লগত মই জড়িত হৈ পৰিলোঁ, আৰু তাত গৈ পেলাই মই সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লোঁ। 2010-ৰ পৰা মোটামুটি 23-লৈকে মোটামুটি 13-14 বছৰ মই সাধাৰণ সম্পাদক হিচাপে
BPF-ৰ দায়িত্ব পালন কৰিছোঁ। তাৰপিছত BPF দলত সোমাই পেলাই তাতেও যোৱা নিৰ্বাচনক লৈ পেলাই নেতৃত্বৰ লগত মই এটা সংঘাত ঘটিল আৰু সেই সংঘাতৰ পৰিণতি যে লিডাৰবিলাকৰ লগত সংঘাত ঘটে তেনেকুৱা দলত থকাটো খুব যুক্তিসংগত নহয় আৰু স্বাস্থ্যকৰ নহয়। সেইকাৰণে মই দল পৰিত্যাগ কৰি পেলাই আৰু ৰাজনীতি নকৰোঁ। মোটামুটি এক বছৰ মই বহিছোঁ নিউট্ৰেল। এতিয়া কথা বৰ্তমান আপুনি কংগ্ৰেছত আছে। কংগ্ৰেছৰ যি আদৰ্শ, জাতীয়বাদী আদৰ্শৰ লগত যিটো সংঘাত আছিলে, আপুনি ক'লে যে বেকগ্ৰাউণ্ড আপোনাৰ জাতীয়বাদী, কিন্তু কংগ্ৰেছৰ লগত কেনেকৈ এডজাষ্ট হৈ পৰিল বা কংগ্ৰেছে কিয় আপুনি বাছি ল'লে, কিয় চইচ কৰিলে, সেইটো ডাঙৰ প্ৰশ্ন এটা। এতিয়া বহুতেই সুধিছে আপুনি আঞ্চলিকতাবাদত বিশ্বাসী মানুহ এজনে কেনেকৈ ৰাষ্ট্ৰীয়বাদত কেনেকৈ আকোৱালি ল'লে। এই এবছৰ যে মই বহি থাকিলোঁ, তেতিয়া সকলোবিলাকে ক'লে যে আপুনি বহি থাকিব নোৱাৰে, আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত আহিবই লাগিব। তেতিয়া মই বিভিন্ন ৰাজনৈতিক দলবিলাকৰ লগত মই নিজে সম্পৰ্ক স্থাপন কৰিলোঁ। মোৰ নিজৰ ক্ৰেডিটটো বঢ়াবলৈ নহয়, মই অধ্যয়ন কৰিবৰ কাৰণে দলবিলাক কেনেকৈ চলে, ৰিজনেল ফ'ৰ্চবিলাক কেনেকৈ চলিছে, মানে ৰাষ্ট্ৰীয় দলবিলাক কেনেকৈ চলিছে, সেইটো অধ্যয়ন কৰাৰ ক্ষেত্ৰত মই সকলোবিলাক দলৰ লগত আলোচনা কৰিলোঁ। BJPৰ লগতো কৰিছোঁ, কংগ্ৰেছৰ লগতো কৰিছোঁ, আনকি বহুত দলৰ এই দলবিলাকৰ আলোচনা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত মই 2-3 লাইনে আলোচনা কৰিছোঁ যে তাৰপিছত কংগ্ৰেছ দলৰ লগত এটা ভাল সম্পৰ্ক গঢ়িল কেনেকৈ। BJP, কংগ্ৰেছ আৰু যোৱা ইলেকশ্যনত কংগ্ৰেছ আৰু BPF-ৰ এলায়েন্সৰ ক্ষেত্ৰত মই বিশেষ ভূমিকা লৈছিলোঁ। তেতিয়া জিতেন্দ্ৰ সিং মোৰ লগতে ভাল সম্পৰ্ক, ৰকিবুল চাহ ভাল সম্পৰ্ক, ৰিপুণ বৰাৰ লগত ভাল সম্পৰ্ক, সেই ক্ষেত্ৰত এটা সম্পৰ্ক ৰৈ গ'ল। তাৰপিছত ভূপেন বৰাৰ মানে সোমাল। ভূপেন বৰাৰ লগত আকৌ ভাল। যেতিয়া মই আছোঁ ভাইচ প্ৰেচিডেণ্ট, ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা ইলেকশ্যনৰ সময়ত মোক ইনচাৰ্জ পাতি দিছিল ইউনিভাৰ্চিটি। তেতিয়া ভূপেন বৰা ডাঙৰীয়াই GS খেলিছিল, তাত মই এটা সহযোগ কৰিছিলোঁ। সেই সূত্ৰে তেওঁৰ লগত এটা সম্পৰ্ক আছে। তেওঁ সভাপতি হৈ মোক ক'লে, বড়ো চাহাব মইতো দলত আহিলোঁ, পাৰ্টীৰ দায়িত্বত আছোঁ, আপোনাৰ লগত মই ভাল সম্পৰ্ক, আমি একেলগে কাম কৰা হওক। জিতেন্দ্ৰ সিঙে এইপিনে কৈছে যে বড়ো চাহাব আব আইয়ে মেৰা দল মে, মেৰা পাৰ্টি মে আ যাইয়ে, সেইটা ৰিলেশ্যনৰ পৰা। তথাপিতো মই অধ্যয়ন কৰিলোঁ, দেখিলোঁ যে যিটো ৰাজনৈতিক প্ৰেক্ষাপট বৰ্তমান, তাত দেখিলোঁ গোটেই ভাৰতবৰ্ষখনত দুটা খুঁটিত বিভক্ত হৈছে, BJP, কংগ্ৰেছ। বিভিন্ন ৰাজনৈতিক শক্তিবিলাকে তাৰমানে আঞ্চলিকতাবাদ দলেই হওক বা সৰু সৰু দলবিলাকে চববিলাকে হয় কোনোবাই BJPৰ লগত লগ লাগিছে, কোনোবাই কংগ্ৰেছৰ লগত লগ লাগিছে। এই দুটা খুঁটিটোত মই কোনোবা এটা সোমাব লাগিব যদি ৰাজনীতি কৰোঁ। তেতিয়াহ'লে মই চইচ কৰিলোঁ যে কোনটো দল মোৰ কাৰণে বেছি একচেপ্টেবল হ'ব। এতিয়া আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক দলৰ লগতো মই কথা পাতিছোঁ, AGPৰ লগতো পাতিছোঁ। AGPও কৈছে যে আহক, জাতীয় পৰিষদৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে দললৈ আহক। মই দেখিলোঁ যে ডাইৰেক্ট মানে ইনডাইৰেক্টলি মই কেলৈ ভাত খাওঁ, মই ডাইৰেক্ট ভাত খাওঁ। কাৰণ যিটো নেশ্যনেল পলিটিকেল পাৰ্টিবিলাকৰ লগত চব ৰিজনেল ফ'ৰ্চবিলাক বা বিভিন্ন দলবিলাকে মানে হয় BJP নহয় কংগ্ৰেছৰ লগত মিলি গৈছে। তেতিয়া আকৌ দেখিলোঁ এটা কথাটো মই কম্পেয়াৰ কৰিলোঁ যে আগৰ অসম আন্দোলনৰ সময়ছোৱাৰ কংগ্ৰেছ আৰু আজি কংগ্ৰেছৰ মাজত ডিফাৰেঞ্চ এটা আছে। এইটো হ'ল যে আগতে কংগ্ৰেছ দলে যিটো ধৰণে চলিছিল, তাৰপিছত লাহে লাহে সংস্কাৰ হ'ল। আমি যেতিয়া মই নিজে আছোঁ সভাপতি, তেতিয়া তৰুণ গগৈ ছাৰৰ লগত আমি এছাম একৰ্ডটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে বহুত কিবা আলোচনা কৰিছোঁ। আৰু তাৰোপৰি দিল্লীত পলিটিকেল ট্ৰাইপাৰ্টি ডিছকাশ্যন, মনমোহন সিং ডাঙৰীয়া তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল, তেওঁ থাকোঁতে তেওঁৰ লগত আমি এটা ডিছকাশ্যন কৰিছোঁ। এটা লিবাৰেল যিটো তেওঁলোকৰ দৃষ্টিভংগী, উদাৰ দৃষ্টিভংগী কংগ্ৰেছৰ দেখিলোঁ। তেতিয়া দেখিছোঁ যে BJP আৰু কংগ্ৰেছৰ মাজত চইচ কৰিব লগা হ'লে মই কংগ্ৰেছ চইচ কৰিব লাগিব। এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, সুধিব বিচাৰিম। যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাইছে, তেওঁ আছু বেকগ্ৰাউণ্ডৰ পৰা আহা, আপুনি নিজৰ আছু বেকগ্ৰাউণ্ডৰ পৰা, তেওঁ যিটো মানে কি কংগ্ৰেছত থাকোঁতে তেওঁৰ যিটো মানে ৰাজনৈতিক দৃষ্টিভংগী আছিলে, সামাজিক দৃষ্টিভংগী আছিলে, আৰু আজিৰ BJPত থাকি BJP মুখ্যমন্ত্ৰী হিচাপে BJP কৰ্মী হিচাপে তেওঁৰ দৃষ্টিভংগী, এই দৃষ্টিভংগীৰ মাজত আপুনি পাৰ্থক্যখিনি কি দেখা পায়? আৰু এই মানে যিখিনি পাৰ্থক্য, এই পাৰ্থক্যৰ দ্বাৰা সমাজখনৰ কেনেধৰণৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰিছে? কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BJPত থকা বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। তেওঁ আমি কেইটামান বস্তু পলিটিকেল লাইনটোৰ আগত নন পলিটিকেলি তেওঁ কেনেকুৱা আছিল, তেওঁৰ কেৰেক্টাৰটো কি আছিল, সেইটো আমি চাব লাগিব। তাৰপিছত তেওঁ কংগ্ৰেছ আহিল। কংগ্ৰেছৰ পিছত তেওঁ তিনিটা ধাৰ, তেওঁৰ বৰ্তমান কাৰ্যক্ৰমণিকাটো আমি তিনিটা মানে পাৰ্টত ভাগ কৰোঁ। পলিটিক্স কৰাৰ আগত, পলিটিক্স কৰাৰ পিছত দুটা, হয় BJP আৰু কংগ্ৰেছ।
পলিটিক্স কৰাৰ আগতেও তেওঁৰ যিটো নেচাৰ আছিল সেই নেচাৰটো আচলতে আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। তেওঁ যেতিয়া আছিল তেতিয়া তেওঁ ভুৱা আলফাৰ নামত মানে পইচা কালেকশ্যন কৰিবলৈ গৈ ৰেড হেণ্ডেড কেছ উইথ গান ফাঁচী বজাৰত, এই কেছটোতো কেনেকৈ চেটেল হ'ল নাজানো, এতিয়াও ফাইল খুচৰিলে এই কেছটো ওলাব। সেই সময়ত তেওঁৰ নেচাৰটো আছিলে এনেকুৱা। আমি আছুই 100 ঘণ্টীয়া অনশন দিছিলোঁ, আমি লতাশিলৰ মানে অনশন কৰিছিলোঁ। সেই সময়ছোৱাত তেওঁ গোপনে গৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত আলোচনা কৰিছিল যে আছুৰ ফেভাৰত যোৱা বুলি কৈ পেলাই। লাষ্টত তেওঁ আছুৰ পৰা বহিষ্কাৰ কৰিব লগা হৈছিল। মানে ৰাজনীতি সোমোৱাৰ আগতে তেওঁৰ যে নন পলিটিকেল লাইফটোত তেওঁৰ এইটো হ'ল নেচাৰ। প্ৰথমৰ পৰা তেওঁ বক্ৰপথ তেওঁ বক্ৰপথটো তেতিয়া আৰম্ভণিৰ পৰাই আছে, আৰম্ভণিৰ পৰাই নন পলিটিকেল লাইনৰ পৰাই তেতিয়াৰ পৰাই আছে। পলিটিক্সত গ'ল, কংগ্ৰেছ কৰিলে। কংগ্ৰেছত তেওঁৰ যিখিনি এক্টিভিটি হ'ব পাৰে বিভিন্ন এংগলত তেওঁ পজিটিভ আছে বা নতুবা কিবা এটা স্পেচিয়েল পাৱাৰ আছে, এইটো বেলেগ কথা। কিন্তু আমি জনাত যে কংগ্ৰেছত থকা সময়ত কি কি কৰিছিল, লুইচ বাৰ্চাছৰ কেছটো আহিছিলে, তাৰপিছত সাৰদা কেলেংকাৰ আহিছিলে, মানৱেন্দ্ৰ হত্যাৰ কেছৰ লগত তেওঁ জড়িত কৰাইছিল, তাৰপিছত NC হিলছৰ 1000 crore যিটো কেলেংকাৰী সেইটোতে তেওঁ জড়িত আছিল। সেইবিলাকতো একেবাৰে কেছবিলাক এতিয়ালৈকে পেণ্ডিং, তাৰমানে এইবিলাক এতিয়ালৈকে ডিচাইডেড নহয়, মানে কমপ্লিট হোৱা নাই। তাৰপিছত আহিল যেতিয়া তেওঁ কংগ্ৰেছত থাকোঁতে পাৱাৰত থাকোঁতে এইবিলাক কাম কৰিল। মানে হ'ব পাৰে তেওঁক কোনোবাই বদনাম দিছে আমুক দিছে বুলি ক'ব পাৰে, কিন্তু এইবিলাকতো ডকুমেণ্টেড কেছ হৈছিল, কেছ ৰেজিষ্টাৰ হৈছিল, তেওঁক সামুৰ খোৱাত নামবিলাক আহিছিল, তেওঁ নাম জড়িত হৈ পৰিছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ, তেতিয়া তেওঁ সেইটোৰ পৰা চৰকাৰটো থকাৰ কাৰণে উদ্ধাৰ পাইছিল। চৰকাৰ বদলিল, আমি দুটা পাৰ্টত এতিয়া ভাগ কৰোঁ যে চৰকাৰ কংগ্ৰেছৰ দিনত গ'ল, যোৱাৰ পিছত বিজেপি অহাৰ লগে লগে তেওঁ ছেফটি, নিজৰ ছেফটিৰ কাৰণে তেওঁ লগে লগে টাৰ্ণ কৰিলে, মানে অৰ্থাৎ নিজক বাচিবৰ কাৰণে। নহ'লে আজি যিটো ছিষ্টেমত চলিছে কংগ্ৰেছে মানে বিজেপি দলে যিটো কাম কৰি আছে, বিজেপি চৰকাৰে মানে কোনোবা অপ'জ কৰিলে ইডি যোৱা, নিয়া যোৱা, CBI যোৱা, তেওঁতো তেনেকৈ হ'লহেঁতেন নহয়, তেওঁৰ গতিটো সেইটো হ'লহেঁতেন। গতিকে সেইটো নিজক বচাবৰ কাৰণেতো ডাইৰেক্টলি ডাইভাৰ্টটো বিজেপি হৈ গ'ল। এতিয়া আপুনি ক'ব বিচাৰিব নেকি যে আকৌ যদি কিবা কংগ্ৰেছৰ চৰকাৰ আহি যায় বা বিৰোধী চৰকাৰ আহি যায়, তেতিয়া মানে আনুমানিক ক'ব নোৱাৰি, তথাপি এটা আপোনাৰ ধাৰণা জানিব বিচাৰিম যে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি কি হ'ব? একো ডাঙৰ কথা নহয়, তেওঁ আকৌ বেক টু দ্য পেভিলিয়ন হ'ব পাৰে, কংগ্ৰেছে গুচি আহিব পাৰে নিজৰ ছেফটিৰ কাৰণে, কাৰণ কৰিছেই। নন পলিটিকেল থাকোঁতেও সেইটো হৈছিল, পলিটিক্সত থাকোঁতেও সেইটো কৰিছে, আকৌ নিজৰ ছেফটিৰ কাৰণে পৰিৱৰ্তন হ'লে আকৌ আহিব। কাৰণ যিজন মানুহে এটা সময়ত কৈছিল যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ, মুছলমান দৌৰি দৌৰি গ'লে সময়ত আজি বিজেপিত কৈ ইমান এণ্টি মুছলমান ষ্টেণ্ড লৈছে, এইটো মানে আকাশ পাতাল প্ৰভেদ বুলি যদি কয় সেইটোৱে বুজায়। ছেকেণ্ডৰ ভিতৰত পৰিৱৰ্তন হ'ব পাৰে। মুছলমানৰ তেজ মানে গুজৰাটৰ পাইপেৰে বৈছিল, সেইটো মুছলমান দৌৰি তেতিয়া। তাৰপিছত এতিয়া আকৌ বিজেপি হৈ পেলাই কৈছে যে তেওঁ মানে সাংঘাতিক উল্টা। গতিকে এই নেচাৰৰ তেনেকুৱা নেচাৰৰ মানুহবিলাক মুহূৰ্তৰ ভিতৰত চেঞ্জ হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন অসমৰ শিক্ষা বিভাগৰ তেওঁ মন্ত্ৰী আছিলে, স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলে, আৰু বৰ্তমান দেশৰ ভিতৰতে অসমৰ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ অৱস্থা কেনেকৈ পৰিলক আমি সকলোৱে জানো, আৰু বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী। আৰু আজি চৰকাৰখনৰ যিটো ধাৰ, যিটো ঋণ হৈছে, এইটো ইতিহাসৰ ভিতৰত আটাইতকৈ বেছি ধাৰ কৰিছে তেওঁ, মানে তেওঁৰ চৰকাৰখনে আজিলৈকে। গতিকে এই ক্ষেত্ৰত দেশখন মানে ৰাজ্যখন চলোৱাৰ ক্ষেত্ৰত তেওঁ সফল না বিফল, কেনেধৰণৰ আপুনি বিশ্লেষণ কৰিব কথাখিনি? চাওক, এখন চৰকাৰ হ'লে ধাৰ ল'ব পাৰে, লোৱাটো সময় দৰকাৰো হয়, যে আমাৰ পইচা অহা নাই, আমি অলপ আগতীয়াকৈ এটা ঋণ লৈ পেলাই চৰকাৰৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰোঁ। কিন্তু এতিয়া যিটো পৰ্যায়ত কাম কৰিছে, মানে ঋণ লোৱাৰ ব্যৱস্থাটো, সেইটোৰ দৰে প্ৰতিটো মাহত হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা, সেইটো কোনো দেশৰ কাৰণে, কোনো ৰাজ্যৰ কাৰণে মংগলজনক নহয়। আৰু এইটো কোনো কৰ্মযোগী মুখ্যমন্ত্ৰী হওক বা চৰকাৰে হওক, কৰ্মযোগী চৰকাৰে তেনেকুৱা পৰ্যায়লৈ ৰাজ্যখনক নি পেলাই ৰাজ্য শাসন কৰিবৰ কাৰণে নিবিচাৰে। এতিয়া কথা হ'ল ঋণ, এই ঋণবিলাক কাৰ ওপৰত দিছে, কাৰ ওপৰত বোজাটো কাৰ ওপৰত পৰিছে? পাব্লিকৰ ওপৰত পৰিছে। আজি তেওঁ হিতাধিকাৰী সৃষ্টি কৰিছে, অৰুণোদয় দিছে 1200 টকা, গেছত নিছে 1200 টকা, তেওঁ 1200 টকা গেছ দিয়ে আমি কিনিব লাগে, মোক এতিয়া 1200 টকা দিছে, এই 1200 টকাটো মোক চৰকাৰে দিলে, আকৌ মই কি মানে গেছটো কিনিব লাগে 1200 টকাত, মোক ক'ত দিয়া হ'ল? পাব্লিকে কিন্তু এইটো ৰিয়েলাইজ কৰা ভাল আজিৰ মুহূৰ্তত। এতিয়া মাটিৰ খাজনা দিব লাগে, মানে অতি কমে এবিঘা মাটি খাজনা দিবই লাগিব। কাৰোবাৰ যদি 1 কঠা মাটিও আছে, সি
সি এক কঠা মাটি খাজনা দিব নোৱাৰে, সি 1 বিঘাৰে দিব লাগিব। সেইটো কৰে। তেনেকুৱা চিষ্টেমত এতিয়া চৰকাৰখন চলাই আছে ঋণৰ ওপৰত। ঋণ লৈ পেলাই চৰকাৰ ঋণ লৈ কেনেকৈ কিমান দিন চলিব পাৰে? শ্ৰীলংকাত কি হৈছিল? হিতাধিকাৰী সৃষ্টি কৰিব যাওঁতে ঋণ লওঁতে শ্ৰীলংকাৰ অৱস্থাত হৈছে। আজি যে আমাৰ নহ'ব, আমাৰ ডাঙৰ ডাঙৰ ইকনমিক মানে যিবিলাক আমাৰ অৰ্থনীতিবিদ তেওঁলোকে অলৰেডি সতৰ্কও কৰি দিছে, গোটেই ভাৰতবৰ্ষখনৰ বিজেপি চৰকাৰক সকীয়াই দিছে যে এইটো পৰ্যায়ত গৈ থাকিলে অৰ্থনৈতিক যিটো ক্ৰাইচিছ হ'ব সেইটো বস্তু কিন্তু আমাৰ দেশক কলাপছ কৰি পেলাব। সেই কথাটো ডাঙৰ ডাঙৰ বিজ্ঞ অৰ্থনীতিবিলাকে কৈ আছে। আমাৰ চৰকাৰে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন চৰকাৰ, সেই চৰকাৰখনে কি কৰিছে? ঋণৰ বজাৰটো গৈছে, সেইটো আমি পৰিশোধ আমি কৰিব লাগিব, পাব্লিকে কৰিব লাগিব। আৰু শিক্ষা ব্যৱস্থাটোত কি নতুনত্ব আছে? আপুনি চাওক, আগতে নীতি শিক্ষা দিছিল, সদায় সঁচা কথা কবা, শিক্ষাগুৰুক সন্মান কৰিবা, জ্যেষ্ঠসকলক সন্মান কৰিবা। চিলেবাছে সলাই দিছে। চিলেবাছে হ'লে হিষ্ট্ৰী আমি নাজানো, আমাৰ হিষ্ট্ৰীটো আমি নাজানো। আজি আমাৰ কি আছিল, অসমখন কেনেকুৱা আছিল, ইয়াত শংকৰ মাধৱ আজান ফকীৰে কেনেকৈ সমন্বয় সৃষ্টি কৰিছিল, সুদূৰ বাগদাদৰ প্ৰায় 6000 কিলোমিটাৰ দূৰৰ পৰা আজান ফকীৰে আহি ইয়াত কেনেকৈ সমন্বয় সৃষ্টি কৰিছিল, সেই ইতিহাস, সমন্বয়ৰ যিটো ইতিহাস, আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াটো তেনেকুৱা না। অসমখনত বিভিন্ন জাতিৰ মানুহ আছে, ইয়াৰ বিভিন্ন ভাষাৰ, হিন্দু, মুছলমান, খ্ৰীষ্টান, বড়ো, অবড়ো, ৰাভা, মিচিং সকলোবিলাক লগ লাগিহে আমি অসমীয়া। সেই সমন্বয় সৃষ্টি কোনে কৰিছিল? শংকৰ মাধৱ আজান ফকীৰে কৰিছিল। সেই ইতিহাস আজি কেইজনে জানে? পাঠ্যপুথিত এইবিলাক আমাৰ মানে ইনক্লুড নাই, বাহিৰ কৰি দিছে এইবিলাক। গতিকে মানে নৈতিকভাৱেও আমি আমাৰ জাতিটোক আমাৰ মাজত সজাগ কৰি তোলাৰ কাৰণে নৈতিকভাৱে যিখিনি প্ৰয়োজনীয়তা, সেই বস্তুখিনি আজি আমাৰ পাঠ্যপুথিৰ পৰা হেৰাই গৈছে। শিক্ষা ব্যৱস্থাটো হৈছে তেনেকুৱা। গতিকে এই শিক্ষা ব্যৱস্থাই এটা জাতিক উন্নত স্তৰলৈ নিব নোৱাৰে। আৰু তেওঁ শিক্ষামন্ত্ৰী থাকোঁতে তেওঁ এইবিলাক ব্যৱস্থাৰ কথা চিন্তা নকৰে। এতিয়া যিটো শিক্ষামন্ত্ৰী, তেওঁৰ কথাটো আমি ক'বলৈ নাযাওঁ, কাৰণ এতিয়া ডিক্টেটৰশ্বিপ, ওৱান মেন এজনে চলাইছে, তেওঁ যি কয় এইটোৱে। এতিয়া নহ'লে চাওক, মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিবা এটা ডিক্লেয়াৰ কৰিব লাগে, সেইটো এডুকেশ্যন মিনিষ্টাৰে নকৰে। মদ খাই পালে গাড়ী চলাব নালাগে, সেই এডভাৰটাইজমেণ্টটো তেওঁ যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে, তাতকৈ হাস্যকৰ কথা কি হ'ব পাৰে? তাৰমানে চৰকাৰখন এজনে ওৱান মেনে চলাই আছে। তেওঁ যি কয়, বাকীবিলাকতো একেবাৰে মানে আচৰিত পাইছোঁ মই। বাকীবিলাক মন্ত্ৰীহঁতে নিজস্বতা তেওঁলোকৰ আছে নে নাই, এইটো ডাউট হয়। শেহতীয়া এটা কথা জানিব বিচাৰিম, যেতিয়া শেহতীয়া কেইবাখন ৰাজ্যত নিৰ্বাচন হ'ল, সেই নিৰ্বাচন দেখিবলৈ পোৱা গ'ল যে কংগ্ৰেছ আৰু বিজেপি সন্মুখৰ পৰা দুজনৰ মাজত যুদ্ধ হ'ল। কিন্তু ইণ্ডিয়া এলায়েন্সে খেলা নাছিল, অকল কংগ্ৰেছে খেলিছিল। তাৰপিছত এখন ৰাজ্যতহে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিলে, বাকী 4খন ৰাজ্যত চৰকাৰ কৰিব নোৱাৰিলে। এই যিটো ৰাজনীতি, মানে কি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো ফলাফল, এই ফলাফলটোক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? সেইটো বস্তুটো ঠিকে আছে। মানে বাহ্যিকভাৱে যদিও আমি কেইখনমান ডিষ্ট্ৰিক্টত হাৰিলোঁ, এটা মাত্ৰ ৰাজ্যত আমি জয়ী হৈছোঁ, বাকীবিলাকৰ কিন্তু ভোটৰ পেটাৰ্ণটো যদি আমি চাওঁ, তেতিয়া আমাৰ ভোটৰ পেটাৰ্ণটো কিন্তু বাঢ়িছে, পাৰ্চেণ্টেজটো আমাৰ বাঢ়িছে, আৰু সেইটো আমাৰ কাৰণে যোগাত্মক। বৰ্তমান যিটো ভাৰতবৰ্ষত এটা বিষয় চলি আছে, সেই হৈছে EVM-ৰ টেম্পাৰিং বা EVM-ৰ হেকিং। আৰু এই যিটো উপ নিৰ্বাচনৰ ফলাফল আৰু EVM-ৰ কথাটো ওলাইছে, এই বিষয়টো আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? EVM-ৰ কেছটোত আমি এটা কথা ক'ব বিচাৰোঁ যে EVM-টো আমিও বিচৰা নাই। এতিয়ালৈকে সেই বস্তুটো অলপমান ডিছকাশ্যন চলি আছে। এটা সময়ত সেইটো নাকচ হৈ যাব পাৰে EVM-ৰ মানে ব্যৱহাৰটো। কিন্তু যিটো উপ নিৰ্বাচন জিকিলে, সেইটো ৰাইজৰ মানে স্পষ্টবাদিতা এটা, ৰাইজে এটা স্পষ্টভাৱে মানে তেওঁলোকৰ শাসনৰ প্ৰতি যে ইণ্টাৰেষ্টেড নহয়, সেই কথাটো কিন্তু প্ৰমাণ কৰিছে। আমাৰ আৰু যিটো জনমত, আমাৰ যিটো পাৰ্চেণ্টেজ বাঢ়িছে বুলি কৈছিলোঁ যে, মই ক'লোঁ যে এই পাৰ্চেণ্টেজ বঢ়াৰ এইটো এটা কাৰণ, এইটো এটা মানে আমি ক'ব পাৰোঁ যে আচলতে আমাৰ প্ৰতি যোগাত্মককাৰী আগতেও আছিল। কিবা এটা ক'ৰবাত লেকনা তেওঁলোকে কৰিছে, যাৰ পৰিণতিত আমি ক'ৰবাত মানে গল খাইছোঁ। কিন্তু এইটো এটা মানে তেওঁলোকে এটা অহংকাৰ ভাবিছে যে মন্ত্ৰী এজন খেলিছোঁ, আমি হাৰিম নে, সিহঁতে সেইটো ভাবি পেলাই বোধহয় এই কিছুমান 2 নম্বৰী কামটোত তেওঁলোকে আগ নাবাঢ়িল। কিন্তু তাৰ পাৰফেক্ট মানুহবিলাকে যে এটা ৰিজাল্ট দিছে, সেইটো কিন্তু প্ৰমাণ কৰিছে। শেষত আপোনাৰ এটা কথা জানিব বিচাৰিম, আপোনাৰ এটা প্ৰশ্নটো হৈছে, আমি দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষত যিটো ইণ্ডিয়া এলায়েন্স হৈছে, সেই ইণ্ডিয়া এলায়েন্সৰ যিকেইটা 26টা দলৰ যিটো মানে সেই দলৰ অংশীদাৰ, তাৰে ভিতৰত এখন দল হৈছে কেৰেলাৰ
মুছলিম ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু মহাৰাষ্ট্ৰৰ শিৱসেনা। আমি সকলোৱে জানো শিৱসেনা এটা হিন্দুত্ববাদী দল বা হিন্দুক লৈ ৰাজনীতি কৰা দল। তাৰ পৰিৱৰ্তে সমান্তৰালকৈ কেৰেলাৰ যিটো মুছলিম লীগ সেইটো মুছলমানক লৈ ৰাজনীতি কৰা দল। যদি কেৰেলাৰ মুছলিম লীগ আৰু মহাৰাষ্ট্ৰৰ শিৱসেনা ইণ্ডিয়া এলায়েন্সৰ পাৰ্ট হ'ব পাৰিছে, তেন্তে কিয় AUDF অসমত ইণ্ডিয়া এলায়েন্সৰ পাৰ্ট নহয়? এই কথাটো জানিব বিচাৰে ৰাইজে, মানে জানিব বিচাৰে। ষ্ট্ৰেইটলি এটা কথা ক'ব পাৰি যে কেৰেলাৰ যিটো মুছলিম লীগ, সেই মুছলিম লীগে মুছলিম কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে এটা স্বচ্ছা দিলে তাত কাম কৰিছে। আৰু যিটো এই হিন্দু দল শিৱসেনা, তেওঁলোকে তাতেই কোনো কাৰো প্ৰতি বায়াস নোহোৱাকৈ হিন্দুসকলৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে, ষ্ট্ৰেইটলি সমানে কৰিছে, ভাল কাম কৰিছে তেওঁলোকে। গতিকে তেওঁলোক আমাৰ কাৰণে একচেপ্টেবল হ'ব পাৰে। যেনেকৈ BPF BTCত বড়োবিলাকৰ কাৰণে বেছিকৈ চিন্তা কৰিছিল। ন ডাউট তেওঁলোকে বাকীবিলাক কমিউনিটিৰ কাৰণে তাত কাম কৰিছে, তথাপিতো অগ্ৰাধিকাৰটো বড়ো মানুহবিলাক দিছিল, স্বচ্ছা দিলেৰে কৰিছিল। গতিকে সেনেকুৱা দলবিলাক আমাৰ কাৰণে একচেপ্টেবল। কিন্তু বৰ্তমান UDF অকল পৰিয়াল কেন্দ্ৰিক কাম কৰি আছে। তেওঁ নিজৰ ভায়েকক সাংসদ বনাইছে, প্ৰত্যেকবিলাকক MLA বনাইছে, আৰু তেওঁৰ যিটো ট্ৰাষ্ট, সেই ট্ৰাষ্টৰ যোগেদি গোটেই অসমত থকা মুছলিম সমাজৰ যিবিলাকে ডাউন ষ্টুডেণ্ট, যিবিলাক একেবাৰে মানে দুখীয়া দৰিদ্ৰ, সেইবিলাক মুছলিমৰ কাৰণে তেওঁৰ কোনো প্লেনিং নাই। গতিকে এই যিটো অকল নিজৰ কাৰণে, নিজৰ পলিটিকেল কেৰিয়াৰটো ৰাখিবৰ কাৰণে নিজস্ব পৰিয়াল কেন্দ্ৰিক কামটো কৰি থকাৰ কাৰণে তেনেকুৱা দৃষ্টিভংগী, আৰু গোটেই মুছলিম সমাজৰ কাৰণে, দুখীয়া পৰিয়ালৰ কাৰণে একো কৰা নাই, সেইবিলাক লক্ষ্য ৰাখিবলৈ তেওঁ তেনেকুৱা দলবিলাক বা তেনেকুৱা ব্যক্তিৰ দ্বাৰা মানে পৰিচালিত দলবিলাক আমাৰ কাৰণে একচেপ্টেবল হ'ব নোৱাৰে। কাৰণ তেনেকুৱা দলবিলাক, তেনেকুৱা ব্যক্তিয়ে বা তেনেকুৱা দলে ইয়াত আমাৰ মাজত ইউনিটি নকৰে, মানে ইউনিটি নহয়, তাত ইয়াত আমাৰ মাজত মানে আমাৰ মাজত ডিফাৰেঞ্চটোৱে, আমাৰ ব্যৱধানটোৱে বঢ়াই দিয়ে। তেওঁ যদি মুছলমানসকলৰ উন্নয়ন কাম কৰি পেলাই মুছলমান এটা চিন্তাধাৰা আগবাঢ়িলে, আমি তাত ৱেলকাম কৰিলে, নাই ঠিক তেওঁ ঠিকে কৰিছে। কিন্তু তেওঁৰ মাজতে আমাৰ এই বিভাজনে আনিব বিচাৰিছে যে তেওঁ সংখ্যালঘুৰ কাৰণে একো কৰা নাই বা ৰাজনৈতিকভাৱে যিখিনি কৰিব লাগে। ডেফিনেটলি সংখ্যালঘুৰ কাৰণে, মুছলিম সমাজৰ কাৰণে, দুখীয়া মুছলিমবিলাকৰ কাৰণে একো কৰা নাই। অকল পৰিয়াল কেন্দ্ৰিক আৰু নিজৰ পলিটিকেল কেৰিয়াৰটো বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁ এতিয়া দলটো কৰি আছে। তো ইয়াৰ মাজতে মই কেইটামান কথা কৈ দিব বিচাৰিছোঁ যে আমাৰ এটা কথা আপুনি সুধিছিলে যে কংগ্ৰেছ আৰু BJP এই দলৰ মাজত এটা ডিফাৰেঞ্চটো, তেওঁলোকে নেশ্যনেল, মই কিয় নেশ্যনেল দললৈ আহিলোঁ, ৰিজনেল চেণ্টিমেণ্টৰ মানুহ এজন মানে নেশ্যনেল পলিটিক্সত সোমাই যোৱাটো মোক যথেষ্ট ক্ৰিটিচাইজো কৰিছে। বহুতে কৈছে যে আপুনি বিৰাট স্বাৰ্থপৰ, আপুনি সুবিধাবাদী। কিন্তু এতিয়া কথা হ'ল, মই কংগ্ৰেছ দলৰ এটা কাৰণে সোমাইছোঁ যে জাতীয়তাবাদ, যিটো জাতীয় সত্তা অসমীয়া সমাজখনৰ, মানে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত সৃষ্টি হোৱা বৃহত্তৰ অসমীয়া জাতীয় সত্তাটোক কংগ্ৰেছ দলৰ মাজেৰে মই আগুৱাই নিব পাৰিম, এটা বৰ বিশ্বাস আছে। কাৰণ এই কংগ্ৰেছ দলটো হ'ল মানে সাৰ্বজনীন, মানে এই কসমপলিটেন। ইয়াত জাত পাতৰ কথা নাহে, ইয়াত হিন্দু মুছলমানৰ কথা নাহে, বড়ো অবড়ো বা খ্ৰীষ্টানৰ কথা নাহে। ইয়াত যোনে যেনেকৈ কাম কৰিছে চব কমিউনিটি মানে সমানভাৱে ইয়াত মৰ্যাদা পায় আৰু কাম কৰিবলৈ সুযোগ পায়। আৰু সেই যিটো চেণ্টিমেণ্ট, সেই যিটো সহনশীলতা, ৰাজনৈতিক মানে যিটো ৰাজনীতিৰ ক্ষেত্ৰখনত কংগ্ৰেছ দলৰ যিটো সহনশীলতা, পলিটিকেল ট্ৰুথফুলনেছ, সেইটোত মোক আকৃষ্ট কৰিছে। আৰু দেখিছোঁ যে ভাৰতবৰ্ষখনৰ স্বাধীনতা অনাৰ মূলত হ'ল কংগ্ৰেছ দল। আজি যি BJP দলে কংগ্ৰেছ দলক কুৎসাৰটনা কৰিছে বা আমাৰ দলক বিভিন্ন ধৰণে কৈছে, কিন্তু যি ভাৰত মাতা বুলি শ্লোগান দিছে, ভাৰত মাতাৰ বিৰুদ্ধে আমি কাম কৰা বুলি ক'বলৈ গৈ আছে, সেই দলটোৱে এটা কথা চোৱা নাই। ইতিহাস বিচাৰি তেওঁলোকে যদি ইতিহাস বিচাৰি যোৱা যায়, তেতিয়া আমি কি পাম, আজি যিবিলাক BJP বা RSS কৰ্মী, তেওঁলোক কিন্তু এটা সময়ত মানে ব্ৰিটিছৰ বহতীয়া হিচাপে, তেওঁলোকৰ স্পাই হিচাপে কাম কৰিছিল। আৰু সেই স্পাই হিচাপে কাম কৰা মানুহবিলাকে আজি কৈছে যে ভাৰতবৰ্ষ তেওঁলোকৰ আমুক বুলি কৈছে, কিন্তু ভাৰতবৰ্ষখন আজি আমাৰ ভাৰত বুলি কোৱাৰ সুযোগ কোন, কিন্তু এই কংগ্ৰেছ দলেহে দিছে। কংগ্ৰেছ দলে স্বাধীনতা সংগ্ৰাম কৰি পেলাই এই কংগ্ৰেছ দলৰ নেতৃত্বত ভাৰত স্বাধীন হৈছে, আৰু ভাৰত স্বাধীন হোৱাৰ পিছত সেইসকল ব্যক্তি আজি ভাৰতবৰ্ষ আমাৰ, ভাৰত মাতা কি জয় বুলি ক'বলৈ সুযোগ পাইছে। গতিকে সেই যিটো দল, সেই দলটোৰ মানে ইয়াত ভাৰতীয় আৰু এটা কথাটো আপুনি চাব দেই, তেওঁলোকে যিখন সংবিধান
সেকুলাৰিজিম সেই সেকুলাৰিজিমটো কমপ্লিট ডিনাই কৰিছে হিন্দুত্ববাদৰ নামৰ হিন্দুৰ নামত বিশেষ ধৰ্মৰ নামত তেওঁলোকে গোটেই ভাৰতবৰ্ষখনত এটা কেৱাছ সৃষ্টি কৰিছে তেওঁলোকৰতো কোনো ৰাষ্ট্ৰীয়তাবাদ নহয় ভাৰতবৰ্ষ বুলি তেওঁলোকে যিটো কয় ৰাষ্ট্ৰীয়তাবাদ সেইটো ৰাষ্ট্ৰীয়তাবাদ নহয়েই তেওঁলোকে হিন্দুত্ববাদৰ ওপৰত বেছ কৰি পেলাই পলিটিক্স কৰিছে যিটো কিন্তু কংগ্ৰেছে কৰা নাই আচ্ছা হিন্দু আৰু হিন্দুত্ববাদ এই দুটা বস্তু এটাই নেকি যে হিন্দু আৰু হিন্দুত্ববাদ ইয়াৰ মাজত পাৰ্থক্যটো আপুনি বহুত পাৰ্থক্য আছে হিন্দু বুলি কোৱাৰ লগে লগে যিটো সহনশীলতা সকলো জাতি ধৰ্মৰ প্ৰতি মানে যিটো সদ্ভাৱনা সেইটো হিন্দুৰ মাজত সোমাই আছে হিন্দুত্ববাদী যিবিলাক তেওঁলোকে তাৰ পৰা সম্পূৰ্ণ 100% দূৰত থকা বস্তু এটা মানে হিন্দুত্ববাদ আৰু হিন্দুৰ মাজত বহুত প্ৰভেদ আছে যিটো কথা মই আজি আপোনাক বহলাই ক'ব নোৱাৰো বহুত দীঘলীয়া কিন্তু এটা কথাই মনত ৰাখিব যে হিন্দু হল সহনশীলতাৰ প্ৰতীক হিন্দু কিন্তু হিন্দুত্ববাদ কিন্তু নহয় হিন্দুত্ববাদটো অকল মুষ্টিয়ামৰ এটা সৰু ঠেক মানে কুৱাৰ মাজত থকা বুলি ক'ব তেওঁলোকে অকল এটা মানে কুৱাৰ ভিতৰত থাকিবলৈ তেওঁলোকে কাম কৰে বাকীবিলাকৰ প্ৰতি তেওঁলোকৰ সমদৃষ্টি নাই অন্য ধৰ্মৰ প্ৰতি অন্য জাতিৰ প্ৰতি অন্য গোষ্ঠীৰ প্ৰতি অন্য ভাষীৰ প্ৰতি সদ্ভাৱনা মৰম চেনেহ থকাটোৱে হ'ল হিন্দু কিন্তু বাদত সেই বাদটোত তেওঁলোকে সেইটো সোমাই ৰখা নাই শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ আপুনি যিহেতুকে দৰং ওদালগুৰিৰ টিকেট প্ৰত্যাশী এগৰাকী প্ৰাৰ্থী আমি জানিব পাৰিছোঁ সংবাদ মাধ্যম জড়িত হৈছে বা মানে সংবাদ মাধ্যমৰ যোগে এই কথাটো ওলাইছে যে আপুনিও টিকেট বিচাৰিছে কংগ্ৰেছৰ পৰা আপুনি সমষ্টিৰ বিভিন্ন অঞ্চলত গৈ আছে বিভিন্ন মানুহৰ লগত মানে আলোচনা কৰি আছে সভা সমিতিবোৰত মানে কমিউনিকেশ্যন কৰি আছে তো আপুনি কিমান আশাবাদী যে বিজেপিৰ পৰা এই সমষ্টিখন আপুনি উদ্ধাৰ কৰিব পাৰিব বুলি আৰু আশাবাদী কি লজিক সেই যুক্তিটো কি সেইখিনি কথা জানিব বিচাৰে এতিয়া কথা হ'ল ইয়াত 22 লাখ ভোটাৰ 22 লাখৰ ওপৰত ভোটাৰ আছে ইয়াৰ ভোটাৰ পেটাৰ্ণটো হ'ল সংমিশ্ৰিত মুছলমান আছে বড়ো আছে খ্ৰীষ্টানো আছে আৰু বাকী হিন্দু বহুত আছে এতিয়া এটা কথা হ'ল মোৰ বিশ্বাস কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ যোগাত্মক সঁহাৰি ইতিমধ্যে আহিছে যথেষ্ট আহিছে ৰাহুল গান্ধীজীৰ ভাৰত জোড়ো যাত্ৰা যিটো সেইটো গোটেই ভাৰতবৰ্ষত এটা আলোড়নৰ সৃষ্টি কৰিছে আৰু তাৰ ইম্পেক্টটো গোটেই অসমতো পৰিছে আৰু এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যিটো লৈছে ন্যায় যাত্ৰা সেইটো আমাৰ ইম্পেক্ট পেলাবই আৰু ইয়াত দেখিছোঁ যে মানে বিজেপিৰ যিটো দৰ্শন বিজেপিৰ যিটো হিন্দুত্ববাদ দৰ্শন সেইটো অকল বেলেগ হিন্দু মানে মুছলমান বা খ্ৰীষ্টানে যে অনীহা প্ৰকাশ কৰিছে এইটো নহয় হিন্দুবিলাকেও বিচৰা নাই যে এই যিটো বাদ সেই বাদটোক লৈ পেলাই যিটো মানে পলিটিক্স কৰিছে আমাৰ মাজত বিভাজন আনিছে সাতাম পুৰুষে সমনে আঘাত কৰিছে সেইটো দিশটো লক্ষ্য কৰি আমাৰ বহুত হিন্দু মানুহবিলাকেও মানে বিজেপিৰ প্ৰতি সদ্ভাৱনাটো লাহে লাহে কমি আহিছে গতিকে সেইটো দিশৰ পৰা চালে গোটেই মংগলদৈ সমষ্টিটোত দৰং ওদালগুৰি সমষ্টিটোত এই মানুহখিনি যিটো জনজাগৰণ মনত যিটো এটা পৰিৱৰ্তনত ধুৱাইছে সেইটো মই আশাবাদী যে আমি জিকিম আৰু তাৰ উপৰিও গোটেই আছু থকা সময়ছোৱাত মানে বিভিন্ন জাতি জনগোষ্ঠীক লৈ বিভিন্ন হিন্দু মুছলমান খ্ৰীষ্টান এই সকলোবিলাকক লৈ পেলাই এটা সমন্বয় এটা মই এটা মানে আৰম্ভ কৰিছিলোঁ আছু থকা সময়ছোৱাত সমন্বয় এটা যাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় হ'বলৈ ঐক্যতা হ'ব লাগে হিন্দু মুছলমান আজিৰ মুহূৰ্তত যিবিলাক মুছলমান সমাজক যিখিনি ধৰণে গালি গালাজ কৰি আছে মিয়া বুলি কয় বা নতুবা কি কয় এইটো আপোনাৰ সন্দেহযুক্ত বাংলাদেশী দাড়ি টুপি দেখিলেই সেই দৃষ্টিভংগীৰ পৰা আমি আঁতৰাই দিবলৈ সেই সময়ত চাইছিলোঁ যে এটা সময়তে মই ডাঙৰ কথা কৈ পেলাইছিলোঁ মই বহুতে বেয়া পাইছিলোঁ সেই সময়ত আজমল ডাঙৰীয়াক লৈ পেলাই আজমল ডাঙৰীয়া কৈছে যে আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব অসমৰ মানুহে হজম নকৰে তেওঁলোকে বিজেপিয়ে প্ৰপগাণ্ডা চলাইছে তেতিয়া মই এটা কথা কৈছিলোঁ মুছলমানেই হওক হিন্দুই হওক খ্ৰীষ্টানেই হওক ডেমক্ৰেটিক চিষ্টেমত ভাৰতবৰ্ষৰ সংবিধানখনক মানি পেলাই যোনে মুখ্যমন্ত্ৰী হয় যোনে এই গণতন্ত্ৰ যিয়ে বেছিকৈ পায় তেওঁ মুখ্যমন্ত্ৰী হোৱাত কি আপত্তি আছে কোনোবা যদি খ্ৰীষ্টান ধৰ্মী লোকে যে অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁ খ্ৰীষ্টান কেনেকৈ মুখ্যমন্ত্ৰী হ'ল মই এটা আফচোচ কৰি লাভ নাই কেনেবাকৈ যদি আজমল ডাঙৰীয়াই মানে ডেমক্ৰেটিক চিষ্টেমত ভাৰতৰ সংবিধানক মানি পেলাই অসমৰ যদি মুখ্যমন্ত্ৰী হয় তেতিয়া মোৰ তাত আমাৰ ক'ব লগা আপত্তি কৰিবলৈ কি আছে যদি কোনোবা বৈধ ভাৰতীয় নাগৰিক ভাৰতবৰ্ষৰ সংবিধানক
মানি পেলাই ইয়াত মানে গণতান্ত্ৰিক ব্যৱস্থাৰ ইয়াত যদি আহি পেলাই লিডাৰশ্বিপ লয় তাত আমাৰ আপত্তি কৰিবলৈ একো নাই গতিকে সেই দিশটোত মই কৈছিলোঁ যে কাৰণ এইকাৰণে এইটো কৈছিলোঁ যে আমাৰ এইখন যিহেতু মানে ধৰ্ম নিৰপেক্ষ দেশ ইয়াত হিন্দু মুছলমান সকলোৰে সমান অধিকাৰ আছে আমি বিজেপিক এই সময়ত প্ৰত্যাহ্বানো জনাইছিলোঁ যে আপোনালোকে একক সংখ্যাগৰিষ্ঠ দল তেতিয়াহ'লে এখন হিন্দু ৰাষ্ট্ৰ বুলি ডিক্লেয়াৰ কৰক তেতিয়া আপোনালোকে বাকী ধৰ্মী মানুহবিলাকৰ যি অত্যাচাৰ কৰি থকা আমাৰ তাত ক'বলৈ নাই যে আপোনালোক হয় হিন্দু ধৰ্মৰ প্ৰবক্তা হিন্দু ধৰ্মৰ কিবা কৰি পেলাই ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত আনি এখন হিন্দু ৰাষ্ট্ৰ ইয়াৰ হিন্দুৰ অধিক আধিপত্য থাকিব তেনেকুৱা দৃষ্টিভংগী লৈ পেলাই কাম কৰিলে আমি আপত্তি কৰিবলৈ একো নাই কিন্তু ধৰ্ম নিৰপেক্ষ এখন দেশত যিখন সংবিধানে আমাক ধৰ্ম নিৰপেক্ষ বুলি স্বীকৃতি দিছে আৰু যিটো সংবিধানৰ আধাৰত আমি ভাৰতবৰ্ষখনত সকলোৱে সম্প্ৰীতিৰে মিলা মিছি আছো তেনেকুৱা এখন দেশত আপোনালোকে বিশেষ সম্প্ৰদায় বা বিশেষ ধৰ্মৰ মানুহ হৈ পেলাই অন্য এটা ধৰ্মক আক্ৰমণ কৰিব তেওঁলোক উচ্চাৰতন কৰিব এইটোতো কোনো মানে সৎ মানুহ ভাৰতবৰ্ষৰ সংবিধানক মানে মানি হোৱা সন্মান জনোৱা সি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক তেনেকুৱা সৎ ভাৱনা থকা কোনো ব্যক্তিয়ে এই কাৰ্যটোক কোনোদিনে সমৰ্থন দিব নোৱাৰে এই কথা কোৱা হৈছিল যিয়ে নহওক বড়ো ডাঙৰীয়া ইমান ব্যস্ততাৰ মাজতে আপুনি আহিলে ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষ আপোনাৰ পৰা এটা বক্তব্য ৰাইজৰ প্ৰতি কি আহ্বান জনাব সেই কথাটা সামৰিম মোৰ আহ্বান হ'ল যে এইখন ধৰ্ম নিৰপেক্ষ দেশ আৰু আমি কিন্তু দল হিচাপে আমি সাৰ্বজনীন আমি মানে যিখিনি আমাৰ যিটো কসমপলিটাৰী কেৰেক্টাৰ সকলো ধৰ্ম সকলো জাতি সকলো ভাষা সম্প্ৰদায় মানুহক সন্মান জনায় সেই যিটো দিশটো লক্ষ্য ৰাখিব লাগে আৰু অসমৰ বিশেষকৈ জনসাধাৰণে শংকৰ মাধৱ আজান ফকীৰৰ যিটো সমন্বয়ৰ বাণী সেই বাণীক আমি সৰগত কৰি আগবাঢ়িব লাগে যিবিলাক মানে সাংবিধানিক অধিকাৰ পাওঁ ভাৰতীয় নাগৰিক হিচাপে ডেমক্ৰেটিক দেশখনত সেই মানুহবিলাকক সাংবিধানিক অধিকাৰ মানে এনজয় কৰাৰ ক্ষেত্ৰত বা ভোগ কৰাৰ ক্ষেত্ৰত মানে ইয়াত জাত পাতৰ নামত যাতে আমাৰ অসমন্বয় সৃষ্টি কৰিব নোৱাৰে সেইটো দিশ ৰাইজে লক্ষ্য ৰাখিব লাগে আৰু আমাৰ মাজত শান্তি সম্প্ৰীতি ঐক্যতা আমি বজাই ৰাখিব লাগে জাতিৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত আমাৰ মাজত যাতে কোনো কেৱা সৃষ্টি কৰিব নোৱাৰে অনৈক্য সৃষ্টি কৰিব নোৱাৰে সেইটো দিশটো আমি লক্ষ্য ৰাখিব লাগে আৰু ৰাইজক মই সেইটো এপিল কৰোঁ তো ইমান ব্যস্ততাৰ মাজত সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এয়া আমাৰ মাজত আছিলে প্ৰবীণ বড়ো ডাঙৰীয়া তেখেত আজি তাৰিখত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে আছে ইমান ব্যস্ততাৰ মাজত তেওঁ আহিলে আলোচনাখিনি কৰিলোঁ ইমানখিনি সময় আপোনালোকে আমাৰ লগত থকাৰ কাৰণে ধন্যবাদ